টুপিটো অকণমান খুলি দিয়াচোন। ছোৱালী হয়। নমস্কাৰ, মোৰ নাম শ্ৰীমতী উমা মুৰা। কিমান আছে কি খেল খেলিবা? কাবাডী। কাবাডী। পাঞ্জা। আজি পথাৰত আহিছিলোঁ, আঘোণৰ পথাৰত। যিহেতু আমাৰ এইটো অঞ্চলত খুব পোকে ধৰিছিলে, ধান পোকে ধৰিছিলে। পোকটো আপোনালোকৰ আগৰ ভিডিঅ' ফেচবুকত দিছিলোঁ, সাংঘাতিক পোক। কিন্তু পোকে খালে যদি ইয়াত খেতিপথাৰ বৰ সুন্দৰ হ'ল, বহুত মানে ধান ভাল হৈছে। এইটো কি ক'ম আৰু, ভগৱানৰ লীলা বুলিয়ে ক'ব লাগিব এতিয়া। কিন্তু ধান বহুত ভাল হ'ল। যিবিলাকত মানে পোকে ধৰিছিলে খেতিপথাৰত, সেইবিলাক বহুত ধুনীয়া ধান হৈছে। আচৰিত। মই আপোনালোকক দেখাই আছোঁ আৰু এগৰাকী যুৱতীক চিনাকি কৰি দিম। এই যে ধান আনি আছে, আপুনি যে দেখিছে, আপোনালোকে দেখিছে, এগৰাকী যুৱতী হয়, প্ৰজানী হয়। মতা মানুহৰ লগত লাগিছে, টুপি এটা পিন্ধি আছে। নামটো কি তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী উমা মুৰা। কিমান দিনৰ পৰা ধান আনি আছা? আজি কেইবছৰ হ'ল ধান আনা তোমাৰ? 2 বছৰ হৈছে। 2 বছৰ হৈছে। তাৰপিছত টুপিটো অকণমান খুলি দিয়াচোন। ছোৱালী হয়। কাণ নিবিষায় নেকি? অকণমান বিষায়। বিষায়। কেইবছৰমান হ'ল ধান আনা এনেকৈ পথাৰত? ধান আনা 2 বছৰ। 2 বছৰ হৈছে। কিবা খেল খেলিব মন আছে নেকি তোমাৰ? যিহেতু তোমাৰ বাহুত বল আছে ন, ধান আনাটো বৰ সহজ কাম নহয়। কিবা খেল খেলিবলৈ মন আছে নেকি তোমাৰ? আছে। কি খেল খেলিবা? কাবাডী। কাবাডী। পাঞ্জা। তো আশা পূৰণ হওক, আমিও চেষ্টা কৰিম দেই। তুমি পাঞ্জা আৰু কাবাডী খেলিবলৈ কিবা এটা আমি নিশ্চয় আমাৰ ফালৰ পৰা কৰিম। তাৰমানে পথাৰ এদাই হ'ল নেকি আজি? এদাই হ'ব নেকি আজি? শেষ হ'ব? নাই হোৱা, শেষ নহয়। এই দেখিছে নহয়, বহুত ঘন মুঠি পৰিছে, বহুত সুন্দৰ ধান হৈছে। ইমানে ধান হৈছে নহয়, নগাজনৰ অঞ্চলত প্ৰায় ধান ধুনীয়া হৈছে। আনি আছা কিমান ভাৰ হ'ল? 7-8 ভাৰমান হ'ল। 7-8 বাৰ। ইমান মানুহ হৈ গৈছে। আৰু তুমি বোলে ম'হৰ হালো বোৱা হয়নে? হয়। গৰু হাল, ম'হৰ হালো বাই পাইছা? ট্ৰেক্টৰো বোৱা নেকি? খেতিৰ দিনত আহিলে নিশ্চয় তোমাক লগ পাম ন পথাৰত? এনেধৰণৰ প্ৰতিভাৱান বহুত মানে ছোৱালী আমাৰ গাঁৱত থাকে বা গাঁও অঞ্চলত থাকে, কিন্তু সুবিধা নাপাৰ কাৰণে নেপায়। সেইবাবে খেল-খোদৰ যাব নোৱাৰে। যিহেতু এনেদৰে প্ৰতিভাৱান যুৱতী এনেদৰে লুকাই থাকি যায়। গতিকে চৰকাৰ পক্ষকো অনুৰোধ জনাব লাগিব, এনেধৰণৰ ছোৱালীক, যুৱতীক আপোনালোকে সা সুবিধা দিব। নিশ্চয় ভাৰতৰ নাম কৰিব বুলি আশা কৰিছোঁ। আৰু সাহসী ছোৱালী